কাইলৈ দেশৰ কোটি কোটি কৃষকে লাভ কৰিব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ কিস্তিৰ ধন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ পৰা মুকলি কৰি দিব কিস্তিৰ ধনৰাশি। কিন্তু PM কিষাণ নিধিৰ হিতাধিকাৰীসকলে ধন লাভ কৰাৰ পূৰ্বে কেইটামান বিশেষ কাম কৰিব লাগিব। এই খবৰ আপুনি চাই লওক আৰু এই বিশেষ কাম কেইটা আপুনি যদি কৰা নাই তেন্তে আপুনি এতিয়াই কৰক। আমি আপোনাক আপডেটটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে আপুনি আপোনাৰ হাতত থকা মোবাইলটো লৈ আপুনি গুগলত সাৰ্চ কৰিব PM কিষাণ সন্মান নিধি। তাৰ পাছত আপুনি এই পৰ্টেলটো দেখা পাব। পৰ্টেলটো আপুনি দেখা পাইছে। ইয়াৰ পাছত আপুনি ইয়াত স্পষ্টকৈ লিখা আছে দ্য অনাৰেবল প্ৰাইম মিনিষ্টাৰ উইল ৰিলিজ দ্য 22nd ইনষ্টলমেণ্ট অফ দ্য PM কিষাণ অন 13 মাৰ্চ 2026 ফ্ৰম গুৱাহাটী আছাম। অৰ্থাৎ 13 নম্বৰ যিটো ইনষ্টলমেণ্ট কাইলৈৰ দিনটোত গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰি দিব। আৰু ইয়াৰ লগত এটা কথা স্পষ্টভাৱে লিখি দিয়া হৈছে eKYC ইজ মেণ্ডেটৰী ফৰ PM কিষাণ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ্ছ। OTP বেছড eKYC ইজ এভেইলেবল অন PM কিষাণ পৰ্টেল অৰ নিয়াৰেষ্ট CSC চেণ্টাৰ্ছ মে বি কণ্টেক্টেড ফৰ বায়'মেট্ৰিক বেছড eKYC। এতিয়া কথাটো হ'ল আপুনি যদি eKYC কৰা নাই, কাৰণ PM কিষাণ হিতাধিকাৰীসকলে eKYC কৰিব লাগে। যদিহে আপোনাৰ eKYC সম্পন্ন হৈ থকা নাই তেন্তে হ'লে আপুনি এতিয়াই আপোনাৰ আধাৰ কাৰ্ড লগত লৈ আপুনি eKYC কৰিব লাগিব। eKYC আপুনি কেনেকৈ কৰিব? eKYC আপুনি এই পৰ্টেলটোৰ পৰা কৰিব পাৰিব। আৰু যদিহে আপুনি অনলাইনে আপুনি পৰ্টেলটোৰ পৰা কৰিব নোৱাৰে তেনেহ'লে আপুনি আপোনাৰ কাষত থকা যিটো CSC চেণ্টাৰ আছে, কম্পিউটাৰ চেণ্টাৰ আছে, সেই CSC চেণ্টাৰত গৈ আপুনি eKYC কৰিব পাৰিব। আপুনি eKYC কেনেকৈ কৰিব পাৰিব সেই আপডেটটো মই আপোনাক প্ৰথমতে জনাই দিব বিচাৰিছোঁ। প্ৰথমতে আপোনাৰ eKYC হৈ আছে নে আপুনি সেই কথা জানিব লাগিব। সেই কথা আপুনি কেনেদৰে জানিব? এই পৰ্টেলটোতে আপুনি জানিব পাৰিব। আপুনি পৰ্টেলটোৰ ওপৰত আপুনি দেখা পাইছে ন' ইউৰ ষ্টেটাছ বুলি আছে। ন' ইউৰ ষ্টেটাছ ইয়াত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপোনাৰ হাতত যিহেতু এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ PM কিষাণ নিধিৰ এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনাৰ ওচৰত আছে, সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি দিব। আৰু ইয়াৰ পাছত এটা কেপচা কোড, এই যিটো কেপচা কোড আপুনি দেখা পাইছে এই কেপচা কোডটো আপুনি ইয়াত দিব। গেট OTP আহিব, লগে লগে আপোনাৰ মোবাইললৈ এটা OTP আহিব আৰু তাৰ পাছতে আপোনাৰ এটা ষ্টেটাছ ৰিপৰ্ট আহি যাব। আপুনি গম পাব যে eKYC ইয়েছ অৰ ন' হৈ আছে নাই। যদি ইয়েছ হৈ আছে তেন্তে আপোনাৰ eKYC হৈ আছে, আৰু যদিহে ন' হৈ আছে তেনেহ'লে আপুনি eKYC কৰিব লাগিব। যদি আপোনাৰ eKYC হৈ থকা নাই তেনেহ'লে আপুনি eKYC কেনেদৰে কৰিব সেয়া আপোনাক জনাবলৈ চেষ্টা কৰিম। আপুনি তললৈ আহিব, পৰ্টেলটো আপুনি এনেদৰে তললৈ আহিব। তললৈ অহাৰ লগে লগে আপুনি eKYC কৰিব পৰা অপশ্যন ইয়াত আছে। তাৰ মাজত মই আপোনাক আৰু এটা অপশ্যন আপোনাক এই মুহূৰ্তত দেখুৱাই দিব বিচাৰিছোঁ। আপুনি ধন লাভ কৰিব নাই সেই কথা আপুনি ক'ত গম পাব? এই পৰ্টেলটো তলতে আপুনি দেখা পাইছে বেনিফিচিয়াৰী লিষ্ট আছে। বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰিব। বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰাৰ লগে লগে ষ্টেট চিলেক্ট কৰিব, ষ্টেট আছাম। ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ধৰি লৈছোঁ মই যোৰহাট ডিষ্ট্ৰিক্ট, আপোনাৰ ছাব ডিষ্ট্ৰিক্ট আপুনি চিলেক্ট কৰিব, অৰ্থাৎ মহকুমা বুলি আমি কওঁ। ছাব ডিষ্ট্ৰিক্ট আপুনি চিলেক্ট কৰিব। মই ধৰি লৈছোঁ যোৰহাট ইষ্ট আপোনাৰ ছাব ডিষ্ট্ৰিক্ট। ইয়াৰ পাছত আপোনাৰ গাঁওখন আপুনি চিলেক্ট কৰিব। ইয়াত আপোনাৰ গাঁওখন পাই যাব। যোৰহাট ইষ্ট ছাব ডিষ্ট্ৰিক্টৰ যিসমূহ গাঁও আছে সেই গাঁওসমূহ আপুনি পাই যাব। গাঁওখন আপুনি ক্লিক কৰিব। ধৰি লওক 4 নং ব্লক। 4 নং ব্লক আপুনি ক্লিক কৰিলে লগে লগে গেট ৰিপৰ্ট ক্লিক কৰিব। ন' বেনিফিচিয়াৰী দেখাইছে ইয়াত। অন্য এখন গাঁৱত মই চাম। গেট ৰিপৰ্ট আপুনি কৰিলে এই গাঁওখনৰ আপুনি 3জন PM কিষাণ হিতাধিকাৰী আছে। এনেদৰে আপুনি আপোনাৰ প্ৰথমতে আপুনি ষ্টেট ক্লিক কৰিব, তাৰপাছত ডিষ্ট্ৰিক্টখন দিব, তাৰপাছত আপুনি ছাব ডিষ্ট্ৰিক্ট দিব, তাৰপাছত আপুনি ভিলেজ দিব, আৰু লগে লগে গেট ৰিপৰ্ট মৰাৰ লগে লগে আপোনাৰ গাঁওখনৰ তালিকা আহি যাব আৰু তাত আপুনি চাই ল'ব পাৰিব আপোনাৰ নামটো আছে নে নাই। তেতিয়াই আপুনি গম পাব যে কাইলৈৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি ধনৰাশি গুৱাহাটীৰ পৰা মুকলি কৰি দিব সেই ধনৰাশি আপুনি লাভ কৰিব নে নাই। এতিয়া মই আপোনাক eKYC আপুনি যদিহে হৈ থকা নাই eKYC আপুনি কেনেদৰে কৰিব পাৰিব সেয়াও আপোনাক অকণমান জনাই দিবলৈ চেষ্টা কৰিম। মই আপোনাক ইতিমধ্যে ক'লোঁ যে eKYC আপুনি মোবাইলৰ পৰা কৰিব পাৰে, আৰু নহ'লে আপুনি CSC চেণ্টাৰলৈ আপুনি যাব পাৰে। আপোনাৰ কাৰণে ভাল অপশ্যনটো হৈছে আপুনি মোবাইলৰ পৰা কৰিলে আপোনাৰ জটিলতাই আপোনাক দেখা দিব পাৰে। গতিকে আপুনি আপোনাৰ ঘৰৰ কাষত থকা CSC চেণ্টাৰলৈ আপুনি এতিয়াই যাওক। আধাৰ কাৰ্ডখন লগত লৈ যাব। বেংকৰ যিটো একাউণ্ট নম্বৰ আছে, আপুনি যিটো একাউণ্ট নম্বৰত পূৰ্বতে প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ ধন আপুনি লাভ কৰি আছিল সেই বেংকৰ একাউণ্ট নম্বৰ আৰু আধাৰ কাৰ্ড আপুনি লগত লৈ যাওক আৰু অতি শীঘ্ৰেই eKYC সম্পন্ন কৰি লওক। অন্যথা আপুনি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন লাভ নকৰিব পাৰে। যদিহে আপুনি আজিৰ দিনটোত eKYC আপুনি আপডেট কৰে তেনেহ'লে আপুনি নেক্সট যিটো ইনষ্টলমেণ্ট থাকিব সেই নেক্সট ইনষ্টলমেণ্টত আপুনি ধন লাভ কৰিবলৈ সক্ষম হ'ব। এই যিটো ইনষ্টলমেণ্ট কাইলৈ মুকলি হ'ব সেই ইনষ্টলমেণ্টৰো ধন আপুনি একেলগে পৰৱৰ্তী ইনষ্টলমেণ্টৰ লগত লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।